জীবন সিংহ লং লেফট জীবন সিংহ লং লেফট ডিএল কস লং লেফট ডিএল কস লং লেফট কেএসডিসি জিন্দাবাদ আক্রাসু লং লেফট আক্রাসু লং লেফট আক্রাসু লং লেফট জিসিপিএ লং লেফট জিসিপিএ লং লেফট জিসিপিএ লং লেফট কেপিপি লং লেফট কেপি শেখ জিন্দাবাদ কোস নসর শেখ জিন্দাবাদ উই ওয়ান্ট কমতাপুর উই ওয়ান্ট কমতাপুর নো কমতা নো রেশ নো কমতা নো রেশ নো এসটি নো রেশ নো এসটি নো রেশ ভাৰত চৰকাৰৰ শান্তি আলোচনা কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত আজি আমি এই কোকৰাঝাৰ চিলাৰায় ভৱনত কোচ ৰাজবংশী বিভিন্ন দল সংগঠনৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় আৰু আজি বৈঠকত সিদ্ধান্ত লোৱা হয় যে আমি ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে আমাৰ যি দাবী এই দাবী কেতিয়াও চৰকাৰৰ ওচৰত পূৰণ হ'ব বুলি আশাবাদী কাৰণ পৃথক কমতাপুৰ ৰাজ্য গঠন জনজাতিকৰণ এই বিষয়ত লৈ ইতিমধ্যে চৰকাৰে বহুতবাৰ ভগৱানা কৰিলে প্ৰতাৰণা কৰিলে মিছলীয়াৰ আশ্ৰয় লৈছে আৰু কেএলৰ অধ্যক্ষ জীৱন সিংহ কোচ আৰু ডিএল কোচক আলোচনাৰ নামত মাতি আনি পেলাই যি গৃহবন্দী কৰি ৰাখিছে এইটো গোটেই জনগোষ্ঠীৰ প্ৰতি এটা অন্যায় কৰা হৈছে অবিচাৰ কৰা হৈছে গতিকে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ দাবীবিলাক আজি যি আমি যৌথভাৱে যেইকেইটা সংগঠন বহিছোঁ এই সংগঠনকেইটাৰ উদ্যোগত অহা ৩ তাৰিখে অসম পশ্চিমবংগ আৰু বিহাৰৰ বিভিন্ন ঠাইত গণ অনশন কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এই গণ অনশন কাৰ্যসূচী হোৱাৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ এই বিষয়বস্তুবোৰৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে এই গণ অনশন কাৰ্যসূচীৰ থলীতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ৰেল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰা হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।